নমস্কাৰ, মোৰ নাম মাধৱ বৰা। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ গেৰগেৰি গাঁৱত আৰু মই এবি কনষ্টেবলত নিযুক্তি পাইছোঁ। আৰু ইয়াৰ যোগেদি মই এই মাধ্যমৰ যোগেদি ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটো কাৰণে অশেষ ধন্যবাদ। কিয় নিকা আৰু সূক্ষ্মভাৱে এটা তেখেতে প্ৰতিবেদন আগবঢ়ালে। এই নিযুক্তিৰ যোগেদি আমিও এতিয়া চাকৰি দুখীয়া ঘৰ ল'ৰা হৈ চাকৰি এটা পাবৰ কাৰণে সক্ষম হ'লোঁ। এই যোগেদি কোনো আমাৰ তাত টকা পইচা কোনো খেল নাথাকিলে। এইকাৰণে অশেষ তেখেতলৈ ধন্যবাদ। এনেদৰে অনাগত দিনতো আগবঢ়াই নিব বুলি তেখেতলৈ আশা থাকিল। মোৰ নাম মনসাগৰ চেতিয়া। মই বৰবিল খলিয়ামাৰী গাঁৱৰ নিবাসী। মই এই বৰ্ষৰ উপ আৰক্ষী পৰিদৰ্শক আৰু প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা দিছিলোঁ আৰু উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। ইয়াৰ বাবে মোৰ সকলো শুভাকাংক্ষী মা আইতাৰ পৰা আদি কৰি যিসকল আছিলে বৰ্তা বৰমা সকলোকে শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই সফলতাত তেওঁলোকৰ আশীৰ্বাদ আৰু স্নেহ জড়িত আছে। এই আশীৰ্বাদৰ অবিহনে হয়তো সম্ভৱ নহ'লহেঁতেন। আৰু লগতে মই অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বচ্ছৰ নিকাভাৱে এইদৰে নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰি যোগ্যজনক সুবিধা কৰি দিয়া হৈছে। আৰু এইদৰে আগন্তুক দিনতো নৱপ্ৰজন্মক এইদৰে চৰকাৰে উৎসাহিত কৰিবৰ বাবে মই অনুৰোধ জনালোঁ, আহ্বান জনাইছোঁ। এইদৰে স্বচ্ছ নিকাভাৱে তেখেতসকলে নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰক। আৰু আমাৰ গাঁৱৰ ভিতৰৰ বুলি কথা নাই, মুঠতে গাঁৱৰ চহৰৰ কথা নাই, যিসকল যোগ্য সেই যোগ্যসকলে পাব লাগে। আৰু সপোন সকলোৰে থাকে, তথাপিও চাওঁ, কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব। নিশ্চয় সকলোৰে সমাজৰ হকে কাম কৰাৰ ইচ্ছা থাকে, সকলোৰে সমাজৰ প্ৰতি দায়িত্বৱান হ'ব লাগিব। আৰু সমাজ নহ'লে মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে। গতিকে সেই সমাজখনৰ কাৰণে দায়বদ্ধ আমিয়ে হয়। গতিকে প্ৰত্যেকে নিজৰ নিজৰ যিদৰে পৰিকল্পনা আছে, ময়ো সেইদৰেই আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আৰ্থিকভাৱে সমস্যাৰ সৃষ্টি হৈছিল, তথাপিতো মই নিজে টিউশ্যন কৰিছিলোঁ আৰু ঘৰতো যথেষ্ট সহায় হৈছিলে, ঘৰৰ পৰাও সহায় কৰিছিলে। তেনেকৈ খেতি বাতি আছে, সেই খেতি বাতিসকল যদিও আধি দিয়া হয় তথাপিও তেনেকেই চলি গৈছিলে। আৰু লাগি থাকিলে মাগি নাখায় বুলি কথা এষাৰ আছে। মোকো কৈছিলে বহুতে, ময়ো আগতেও কেইবাবাৰো পৰীক্ষা দিছিলোঁ, ময়ো অৱতীৰ্ণ হৈছিলোঁ যদিও সফল হ'ব পৰা নাছিলোঁ। বহুকেইটা পৰীক্ষা অন্ততঃ মই সফল হৈছোঁ। মই তেখেতসকললৈ এইটোৱে আহ্বান জনাম যে নিজৰ কৰ্ম কৰি যাব লাগে, চেষ্টা কৰি যাব লাগে। এদিন নহয় এদিন সুফল পাব, হয়তো অকণমান দেৰি হ'ব পাৰে, কিন্তু সফল হ'বই। চেষ্টাৰ অসাধ্য একো নাই। ৰিজাল্ট পোৱা দিনাখন অকণমান আবেগিক হৈছিলোঁ। দেউতা থকা হ'লে হয়তো দেউতাই অকণমান ভাল পালেহেঁতেন, মনত আনন্দ পালেহেঁতেন। তথাপিও য'ৰ পৰা আছে মই ভাবোঁ তেখেতে তাৰ পৰা মোক আশীৰ্বাদ কৰি আছে। আৰু ময়ো দিনে ৰাতি দেউতাক মনত পেলাওঁ। পৰীক্ষা দিবলৈ যোৱা সময়তো দেউতাক এবাৰ মনতে আওৰাই যাওঁ, দেউতাক এবাৰ সেৱা কৰি যাওঁ। মোৰ নামটো শ্ৰী প্ৰণৱজ্যোতি চেতিয়া। মই বৰবিল খলিয়ামাৰীৰ বাসিন্দা হয়। মই বহু বছৰৰ পৰা কষ্ট কৰি আছিলোঁ, অৱশেষত এইবাৰ সফল হৈছোঁ। আৰু এই সফলৰ আঁৰৰ মেইন হেৰিয়ে হৈছে মোৰ মা দেউতা আৰু বিজেপি চৰকাৰখনৰ কাৰণে স্বচ্ছ নিকা যিটো প্ৰক্ৰিয়াৰে এইবাৰ হেৰি কৰিছে, সেইটো কাৰণে মই সফল হৈছোঁ। ইয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদো জনাইছোঁ। মই এইবাৰ পাইছোঁ আৰক্ষী কনষ্টেবল এবিত, তাৰ কাৰণে সকলোকে ধন্যবাদো জনাইছোঁ। অসম বিজেপি চৰকাৰকো বহুত ধন্যবাদ জনাইছোঁ। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল।